এতিয়া মাংসটো দিয়া হৈ গ'ল এতিয়া ভাজি আছো মাংসটো ফ্ৰাই কৰি আছো নমস্কাৰ আইছ মই উপাংগুৰজ্যোতি শইকীয়া আপোনালোকক ইউপি শইকীয়া ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ এটা ৰিচেণ্ট মানে প্লেন এটা হৈ গ'ল তো পাৰ্টি এটা খাবলৈ গৈ আছোঁ সেইদিনাখন খালোৱে দেখিছে আকৌ এটা বনাই ল'লোঁ চাৰিটা মানে এতিয়া যাম এতিয়া ওচৰতে জেগা এটা আছে সেইটো বেলেগ জেগা আপোনালোকক দেখাম আৰু কি খাম তাকে দেখাম তাকে চাই দিব আহি গ'লো এতিয়া বজাৰত যেহেতু প্লেনটো ৰিচেণ্টলি বনি গ'ল তো বজাৰ পাতি একো কৰাই নাই তো আহি গ'লো এখন আমাৰ ওচৰৰে সাপ্তাহিক বজাৰত তো ইয়াতে শাক পাচলি আৰু মাংসটো লৈ লওঁ তো কি লওঁ বজাৰখনতনো কি পায় আপোনালোকেও চাওক এইখন হৈছে লখৰাৰ বজাৰ শনিবাৰে বহে তো চাওক এতিয়া আহি গ'লো ডাইৰেক্ট গাহৰি দোকানত গাহৰিটো এতিয়া কাটাই মেলি ল'ম তো তাৰপিছত আকৌ এতিয়া চব্জি দোকানত আমি লাই চাই আলু পিঁয়াজ এইবিলাক বিচাৰোঁ এতিয়া যাওঁ আৰু ইয়াৰ পৰা চব বস্তুবিলাক লৈ ওলাই দিওঁ তো গাইজ ফাইনেলি আহি পালোঁ জেগাটোত আৰু ইয়াতে বনাম তো এইখিতে বনোৱাটো হ'ব এইখিতে যেহেতু নদী পাৰত সেইফালে জেগাটো আছে মজা জেগাটো তাত দেখুৱাম কিন্তু তাত আমি কিয় নাখালোঁ মানে তাত হেৰি হৈ গ'ল এইটো কি কয় তাত মানে এতিয়া ইয়াতে দেখিছেনে বহুত বতাহ মাৰি আছে তাৰপিছত তাতো বহুত বতাহ হ'ব ন সেইটো কাৰণে তাত নাখালোঁ তো ইয়াতে আহি গ'লোঁ আমি ইয়াতো এটা ধুনীয়া পূৰা পৰিৱেশটো মজা আছে ইয়াত তো ইয়াত বাঁহ চাহ অলপ আছে ন তেতিয়া বতাহটো অলপ কম আহিব জুইটো জ্বলিব তেতিয়া সেইকাৰণে ইয়াত আহিলোঁ তো যেতিয়া খাই বৈ হৈ যাব আবেলি সেইফালে যেতিয়া যাম তেতিয়া দেখাম আৰু ডাইৰেক্ট মানে ইয়াতে আহি গ'লোঁ ৰাস্তা বেয়া ভিডিঅ' কৰিব অলপ দিগদাৰ হ'ল আপোনালোকে চাই থাকিব এতিয়া গাহৰিটো বইল কৰা হ'ব চাওক এতিয়া গাহৰিটো ধুনীয়াকৈ দি দিম ইয়াত গাহৰিটো এতিয়া দি দিলোঁ মজা কৰি চাওক এতিয়া টিপটপ বইল কৰা হ'ব লাষ্টলৈকে চাই থাকিব আপোনালোকে 5 hours later তো এতিয়া মানে অলপ ট্ৰান্সফাৰ কৰা হ'ল ইটো জেগাৰ পৰা ইটো জেগা মানে সেইফালে জুই জ্বলা নাছিলে যিহেতু গাঁত নাছিলে ন ইয়াত এটা গাঁত এটা বনাই ল'লোঁ আগৰ পৰা অলপ গাঁত আছিলে তো বনাই ল'লোঁ গাঁতটো এতিয়া গাহৰিটো বইল কৰা হৈছে গাহৰিটো বইল কৰি এতিয়া বনাম পূৰা টোটেল পূৰা চব দেখাম আপোনালোকক কেনেকৈ কি কৰি বনাওঁ তো আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব একদম লাষ্টলৈকে তেতিয়া গম পাব তো কি কৰিব লাগে এটা পাৰ্টিত মানে তো কষ্ট আছে অলপ হা তো গম পাব অলপ আপোনালোকে বইল কৰা হৈছে এতিয়া প্ৰথম দি আছোঁ তেলটো দি এতিয়া এইফালে আছে গাহৰিটো এয়া গাহৰিটো টিপটপ কৰি মজা কৰি থৈ দিছোঁ এতিয়া পিঁয়াজটো দি আছোঁ চাওক পিঁয়াজটো দিয়াৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো আগৰ পৰাই আৰম্ভ কৰিলোঁ আৰু এতিয়াৰ পৰা মানে কেনেকৈ বনাম ষ্টাৰ্ট কৰিলোঁ চাওক বঢ়িয়া কৰি বনাই আছোঁ तू समझा हाँ नहीं तू समझा नहीं চাওক এটা হাতেৰে ভিডিঅ' কৰি আছোঁ এটা হাতেৰে বনাই আছোঁ ন যিহেতু ভিডিঅ'টো বেয়া হ'ব পাৰে ক্ষমা কৰিব আপোনালোকে মাংসটো এতিয়া দি আছোঁ তুমি অলপ ওপৰৰ পৰা কৰা বন্ধু তেতিয়াই হ'ব মজা কৰি গোন্ধটো যিহেতু মজা মাৰি আছে
অলপ সাৱধানে কামটো কৰি আছো গাহৰিটো দি লৈছো এতিয়া মাংসটো দিয়া হৈ গ'ল এতিয়া ভাজি আছো মাংসটো ফ্ৰাই কৰি আছো মাংসটো ফ্ৰাই কৰি আছো টিপটপ চাই দিব একদম লাষ্টলৈকে দেখাম বনাই পেলাই আপোনালোকে শিকিব পাৰিব হ'ব 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 বা देखा आपने लापरवाही का नतीजा है এতিয়া পানীটো অলপ বেছিকে ঢালি দিলো লাষ্টলৈকে মানে শুকাই পেলাই খাই দিম আৰু লাষ্টত আৰু নিদিওঁ আৰু পানীটো হৈ যাব যেহেতু মানুহৰ সংখ্যা বেছি মানে 4টা আৰু মাংসটো অলপ কম হৈ গ'ল বাজেটটো আমাৰ কম সেইকাৰণে অলপ পানীতে উপঙাই দিছো আৰু মাংস লাই পাত দিব আছেই তাকে এতিয়া পানীটো অলপ চাগে জোখতকৈ বেছি হৈ গ'ল আৰু এইফালে আপোনালোকে দৃশ্যটো মনোমোহা দৃশ্যটো চাওক এইটো হৈছে ঘাই নদী মানে বগৰীবাৰী বুলি কয় আৰু এইফালে সোণাই পামৰ চাইডে যদি কিবা ভুল হৈছে ক্ষমা কৰিব মই এইটো বুলিয়ে জানো এতিয়া মাংসটোকে লাইৰে ঢাকি দিছো এতিয়া মানে জোলটো তো পানীটো ওলাব লাইৰ পৰা তো জোলটো মজা কৰি হৈ যাব ড্ৰাই হৈছে এতিয়া মাংসটো তো হৈ যাব টিকটক লাষ্টলৈকে চাই দিব আপোনালোকে এইটো হৈছে ফাইনেলটো আৰু নমাই দিম নমাই পেলাই এতিয়া খাবলৈ আৰম্ভ কৰিম আৰু তো এতিয়া হ'লে দেখিলে মাংসটো হৈ গ'ল লাই আৰু হেৰি দি খালোঁ লাই আৰু গাহৰি দি খালোঁ মানে খাম খোৱা নাই এতিয়ালৈকে খালোঁ গৈ পাইছোঁ তো সেইটোৱে আৰু এতিয়া খোৱালৈকে আপোনালোকক দেখাম খোৱাটো এতিয়া আৰম্ভ দি দিলোঁ মজা চেম গাহৰি আৰু লাই এইটো লাই সৰু পিচ গাহৰি এইটোৱে চাওক আৰু ধুনীয়া এটা চিনেৰী আগফালে লৈ ধুনীয়াকৈ খাই আছোঁ এতিয়া খাই বৈ আপোনালোকক লাষ্টত লগ পাই আছোঁ এতিয়া শান্তিকৈ খাই লওঁ তো গাইজ খাই মেলি এতিয়া মানে সমাপ্ত হৈ গ'ল তাৰপিছত খাই মেলি এতিয়াতো হৈ গ'ল দেখিলে এতিয়া আমি কুকুৰকো দি দিলোঁ এইফালে চাওক এইকেইটা বেচেৰাকেইটাক দি দিছোঁ যিহেতু আমি খাই থাকোঁতে চাই আছিলে এতিয়া মানে খাই মেলিটো হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ তো কেনেকৈ পিকনিক মানে কেনেকৈ এটা ৰিচেণ্টলি প্লেনিং হৈ গ'লে ভালো নহ'ব বন্ধু ৰিচেণ্টলি কেনেকৈ প্লেনিং হৈ গ'লে কেনেকৈ খাব সেইটো এটা আইডিয়া পাব পাৰে হয়তো মই ভাবিছোঁ তো মানে মোৰ যোনটো ভিডিঅ'টো চালে আপোনালোকে আইডিয়াটো পাব বুলি মই ভাবিছোঁ বেছি অলপ হেৰি কৰি পাইছে চাগে চৰি তো এতিয়া খাই মেলি হৈ গ'ল এতিয়া যাওঁৱে ঘৰ ইয়াৰ পৰা ঘৰ কমেও 10 বা 15 কিলোমিটাৰ ভিতৰত হৈ যাব তো ইয়াৰ পৰা যাওঁ আৰু তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ যোৱাকো নেদেখাওঁ আৰু এইটো কিনো চাব আৰু বৰিং পাব তো এইফালে চিনেৰীটো আবেলি চাব পাৰে ছানছেট হৈছে এতিয়া আৰু তো চেনেলটো যদি যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ইউপি শইকীয়া ব্লগ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব বেল আইকনটো অল কৰি দিব তো ইমানে তো ইয়াতে বনাইছিলোঁ ইয়াতে খালোঁ ইয়াত টিফিন পেক কৰাই নাই আমাৰ বাবুকেইটা এতিয়া যাওঁ আৰু লগ পাম বেলেগ এটা ভিডিঅ'ত বাই